হয়, ঝাৰখণ্ডত নক্সালবাদীৰ লগত সংঘৰ্ষত পুনৰ অসমৰ জোৱান শ্বহীদ হ'ল। কোকৰাঝাৰ জিলাৰ মাগুৰমাৰীৰ প্ৰাণেশ্বৰ কোচ নামৰ ব্যক্তিগৰাকীয়ে মাগুৰমাৰীৰ বাসিন্দা। তেখেতে নক্সালবাদীৰ লগত সংঘৰ্ষৰ ফলত তেখেতে শ্বহীদ বৰণ কৰিব লগা হৈছে আৰু আমি তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছোঁ আৰু শোকাকুল পৰিৱেশে বিৰাজ কৰিছে গাঁওখনত আৰু ইতিমধ্যে গাঁওখনৰ গঞা ৰাইজে ওলাই আহিছে, পৰিয়ালৰ কাষত ইতিমধ্যে থিয় দিছে। ইয়াত যিগৰাকী শ্বহীদ জোৱান তেখেতৰ পিতৃ আছে, মই তেখেতৰ পৰা কিছু কথা আমি কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ ল'ৰা যি শ্বহীদ হ'ল, কেতিয়া গম পাইছিলে, কোনে জনাইছিলে আপোনালোক? আচ্ছা, মই ৰাতিপুৱা 8টা মানত খবৰ পাইছোঁ। চৰকাৰে মোক জনাইছে, চৰকাৰ মানে সিহঁতৰ ডিপাৰ্টমেণ্টৰ পৰাই মোক জনাইছে। কি বুলি কৈছিল? যে আপোনাৰ ল'ৰাটো আমি মানে মাওবাদী অপাৰেশ্যনৰ কাৰণে লৈ গৈছিলোঁ, মানে ভালে টিকি কৰি আহিলোঁ, ঘূৰি আহোঁতে ৰাস্তাত কিবা ঘটনা হৈ গ'ল। এই বুলি কৈছে, আপোনাৰ ল'ৰাটো গুলি লাগিছে। তেতিয়া মানে শ্বহীদ হোৱা খবৰটো তেতিয়া পাইছিলে? নাই, ধৰক শ্বহীদ হোৱা খবৰটো অলপ আগতে পাইছোঁ মই। মানে তেতিয়াতো মোক কৈছিল আমি হস্পিটেলত এডমিশ্যন কৰাই দিছোঁ, চিন্তা কৰিব নালাগে, কিবা হ'লে আপোনাক মই খবৰটো জনাম। ঠিক আছে দেই বুলি কৈছে। দে ঠিক আছে। এতিয়া যিটো নশ্বৰ দেহ কেতিয়া আহি পাব বুলি কৈছে ঘৰত? এইটো কালি ৰাতিপুৱা আহে বুলি কৈছে, ৰাতিপুৱা আহিব। আপোনাৰ ল'ৰাটো কেতিয়া সেনাত যোগদান কৰিছিলে? কি ডিপাৰ্টমেণ্টত? 2018 চনত। কিহত আছিলে? আগতো মানে এপইণ্টমেণ্টটো পাইছিল ল'ৰাটো আছাম ৰাইফল, কিন্তু ইফালে পাছত খবৰ পালোঁ CRPFত চিলেক্ট কৰিছে। আচ্ছা, CRPFত মানে ট্ৰেইনিংটো চেছ কৰি ইফালে জম্মু কাশ্মীৰত পষ্টিং দিল। তাতে 3-4 বছৰমান কাম কৰিল আৰু CRPFে আছিল। পাছত কি কয় আপোনাৰ ঝাৰখণ্ডত কি কয় এইটো কোবৰাত পষ্টিং কৰি দিল। ইতিমধ্যে দেখা পোৱা গৈছে যে ইয়াত অঞ্চলটোৰ গঞা ৰাইজ আহি উপস্থিত হৈছে। ইয়াত আৰ্চৰ এতিয়া অঞ্চলৰ ৰাইজ আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম। প্ৰাণেশ্বৰ কোচ আপোনাৰ সৰুকালৰ বন্ধু বুলি গম পোৱা গৈছে, কি ক'ব আজি তেখেত দেশৰ কাৰণে শ্বহীদ হ'ব লগা হ'ল? মানে আমি গৌৰৱ কৰোঁ প্ৰথম অৱস্থাতে, কিন্তু দুখো পাইছোঁ আমি যে আমাৰ এজন মানে প্ৰকৃতিৰ বন্ধু হেৰাই গৈছে বুলি, এইটো দুখ পাইছোঁ আমি। আমাৰ প্ৰাণেশ্বৰ কোচে আমি সৰু কালৰে পৰা আমি লগ পাইছোঁ, আমি একেলগে খেলা ধেমালি কৰিছিলোঁ, কিন্তু ছুটী লৈ কিনে আহিছিল, বেছি দিন হোৱা নাছিল এই ঘূৰি যোৱা। ছুটী লোৱা সময়ত মোকো মাতিছিল এই আমাৰ গৰম দিনৰ কাৰণে পুখুৰী গা ধুব নেকি বুলি, কিন্তু মই ঘৰত কাম আছে কাৰণে মই যাব পৰা নাই। দুবাৰমান মোক ফোন কৰিছিল, কিন্তু মই তথাপিও যাব পৰা নাই। কিন্তু মই এইটোৱে মানে দুখ প্ৰকাশ কৰোঁ যে সি নিশ্চয় লগ বিচাৰিছিল, মানে চাকৰি কৰা ক্ষেত্ৰত মানে লগৰীবিলাক লগ নাপায়, আহি কিনি মোক অনুৰোধ কৰিছিল, কিন্তু মই নিজৰ ঘৰত ব্যস্ত কাৰণে মই যাব পৰা নাই। মানে কাম এনেকৈ ব্যস্ত আছে সিদিনা, মানে যাবই পৰা নাই, কিন্তু তথাপিও বাৰে ফোন কৰি মাতিছিল, কিন্তু মই যাব পৰা নাই। এইটো মই দুখ প্ৰকাশ কৰোঁ যে নিজৰ বন্ধু আহি কিনি যে মোক বিচাৰিছিল, কিন্তু মই সেইটো যে মানে গমেই পোৱা নাছিলোঁ যে আজি এনেকুৱা হ'ব বুলি। সেইটো মানে বহুত দুখ লাগিছে। মই আজি কথাটো শুনি মানে থাকিব পৰা নাই। তেখেত CRPF যোৱা নাছিলে? CRPF যোৱা নাছিল, তাৰ পৰা ট্ৰেইনিং লৈ কিনে আমাৰ এই মানে খবৰত মানে উত্তীৰ্ণ হৈছিল। ই ট্ৰেইনিঙত মানে আমাৰ লগৰী হিচাপত শ্বেয়াৰ কৰে কেইটামান কথাবিলাক, যে বহুত কষ্ট, এনেকুৱা বন্ধু তোমালোকে ঘৰত আছে, ভালে আছা বুলি কয়, কিন্তু ময়ো উৎসাহ দিওঁ, ঠিকে আছে ভাই, দেশৰ কাৰণে কাম কৰি আছে, ভালকৈ কৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।